Hello everyone, সকলোকে ৰঙালী বিহু লগতে গৰু বিহুৰ বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি গৰু বিহু বুলি কি কৰো কি না আপোনালোকক সম্পূৰ্ণ ভিডিও দেখাই থাকিম তেতিয়াহলে ভিডিওটো শেষলৈকে চাই থাকিব আৰু গৰু বিহুৰ দিনাখন গৰুক নুৱাটোই হৈছে ৰাতিপুৱাৰ একদম প্ৰধান কাম আৰু আমাৰ যেহেতু গৰু নাই সেই কাৰণে মই ওচৰৰ খুৰীহঁতৰ ঘৰতে গলো এয়া সিহঁতে গৰুক নুৱা আৰম্ভ কৰিছে আৰু এই দিনটো গৰুৰ দিন বুলি কলেও ভুল কোৱা নহব আৰু যেহেতু আমাৰ গৰু একদম পূজনীয় বস্তু সেই কাৰণে গৰুক মাহ হালধিৰে নুৱাই ধুৱাই ধুনীয়াকৈ পৰিষ্কাৰ কৰি তোলা হয় আৰু ৰঙালী বিহুৰ ভিতৰত গৰু বিহুতে হৈছে আমাৰ অসমীয়া জাতিৰ বাবে সবাতোতকৈ ডাঙৰ বিহু আৰু এই যে সৰু ল'ৰা-ছোৱালীবোৰ দেখিছে ইহঁতৰ কি যে ফূৰ্তি ন আৰু আমিও যেতিয়া এনেকুৱা বয়সৰ আছিলো তেতিয়া এনেকৈ গৰুক গা ধুৱাই বহুতেই ফূৰ্তি কৰিছিলো আৰু এয়া গৰুক লাও খা বেঙেনা খা কৰিবৰ বাবে যোগাৰ কৰা হৈছে আৰু এনেকৈ লাও খা বেঙেনা খা কৈ পথাৰলৈ খেদি দিয়া হয় আৰু এয়া হৈছে গৰুক নুৱাই ৰখা হালধি আৰু আমি আগৰে পৰা পৰম্পৰা মতে দেখি আহিছো যে গৰুক নুৱা হালধিৰে যদি গাত ঘহা হয় তেতিয়াহলে ছালৰ বিভিন্ন ৰোগসমূহ নাশ হয় আৰু আমি গাঁৱে ভয়ে এই নিয়মসমূহ এনেকৈ পালন কৰি আহিছো আৰু গৰু বিহু বুলিলে এনেকৈ যদি হালধি নলগাও তেতিয়াহলে মনটো ভালেই নালাগে আৰু ৰৈ যোৱা হালধিৰে এনেকৈ ঘৰৰ চাৰিওফালে ছটিয়াই দিয়া হয় যাতে বাহিৰা কিবা বস্তু সোমাব নোৱাৰে আৰু যেহেতু আমি ইংৰাজী মতে চলি আহিছো আৰু জানুৱাৰী মাহকে নৱবৰ্ষ হিচাপে মানো তথাপিও কিন্তু আমি অসমীয়া জাতি হিচাপে বহাগ মাহটো নৱবৰ্ষ বুলিয়ে ভাবো আৰু সেই কাৰণে বছৰটো শেষৰটো দিন বুলি এনেকৈ মই গা পা ধুই আহি এনেকৈ ধূপ জ্বলালো আৰু তেতিয়াহে মনটো বহুত ভাল লাগে নহয়নে আৰু এয়া কৰিছো এতিয়া বিহুৰ পিঠাৰ বাবে জুকাৰ আজি বনাম বৰ পিঠা আৰু এয়া হৈছে খুনি লোৱা আৰৈ কোমল চাউলৰ পিঠাগুৰি আৰু এই পিঠাগুৰিখিনি প্ৰথমতে গুলি ল'ব লাগিব আৰু বিহু বুলিলে সকলো গাঁৱে ভুৱে একদম পিঠা বনোৱাত ব্যস্ত থাকে আৰু এয়া লৈছো মই এনেকৈ পিঠা বনাবৰ বাবে আৰু তেল গৰম হোৱাত এনেকৈ এটা পিঠা তেলত দি দিম আৰু এই পিঠাটো বনাই মই খুবেই ভাল পাওঁ আৰু খাইও আচলতে বহুতেই ভাল পাওঁ আৰু বিহু বুলি আপোনালোকে কি পিঠা বনালে জনাবচোন দেই আৰু এয়া চাওকচোন ইটোৰ পিছত সিটো মই এনেকৈ দি গোটেই পিঠাখিনি ভাজি লম আৰু খুবেই সহজ হয় এই পিঠাবিধ বনাবৰ বাবে আৰু সকলোৱে জানেই নিশ্চয় কেনেকৈ বনাব লাগে আৰু এয়া হৈ গ'ল আমাৰ পিঠা ৰেডি খাবলৈ খুব সোৱাদ লগা হয় আৰু এয়া আহিল সন্ধিয়াকৈ আমাৰ ঘৰত এটা হুঁচৰি পাৰ্টি আৰু আমি যেতিয়া সৰু আছিলোঁ নহয় কিমান যে হুঁচৰি গাই ফুৰিছিলোঁ নহয় আৰু গোটেই দিনটো হুঁচৰি গাওঁ আৰু সেই পইচাৰে কত কি যে কৰাৰ সপোন আছিল নহয় আৰু সন্ধিয়া যেতিয়া গৰু ঘৰলৈ উভতে তেতিয়া এনেকৈ জাক জ্বলোৱা হয় আৰু মাখিয়তী পাতেৰে কুবাই দিয়া হয় যাতে সিহঁতৰ গাত লাগি অহা কীট পতংগবোৰ এৰাই যায় আৰু নতুন পঘাও দিয়া হয় আজিৰ ভিডিও ইমানে আছিল নতুন ভিডিওৰ সৈতে লগ পাম মোৰ ভিডিওবিলাক আপোনালোকে প্লিজ চাব আজিলৈ বাই